হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত। আৰু যিহেতু কিছুদিন পূৰ্বে পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী জ্যেষ্ঠ কৰ্মচাৰী প্ৰদীপ সেনাপতিক অতিৰিক্ত আয়ুক্তই শাৰীৰিকভাৱে আচলতে প্ৰহাৰ কৰিছিলে, লগতে তেওঁক বিভিন্ন ধৰণে গালি গালাজ কৰিছিলে। আৰু তাৰে প্ৰতিবাদত যোৱা ৩ তাৰিখে এই যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে দিনজোৰা তেওঁলোকে কাৰ্যসূচী হাতত লৈছিলে আৰু দিনজোৰা তেওঁলোকে প্ৰতিবাদ কৰিছিলে। কিন্তু আজি তেওঁলোকক পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি এই প্ৰতিবাদ আজি পুনৰবাৰ কৰিছে। দ্বিতীয় অফিচত ইতিমধ্যে যিসকল লোক আচলতে ইয়াতে কাম কাজ কৰাৰ বাবে যিসকল লোক আহে তেওঁলোকৰ কাম বন্ধ হৈ আছে। আৰু আজি দিনৰ 12 বজালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে এই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। কৰ্মচাৰীসকল আছে, মই কিছু তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। কি জনাব আজি প্ৰতিবাদটো কিহৰ বাবে? হয়, পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত উপায়ুক্ত আয়ুক্ত কাৰ্যালয়ৰে পঞ্জীয়ক শ্ৰী প্ৰদীপ সেনাপতি পঞ্জীয়কক শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰিও অশ্লীলভাৱে গালি গালাজ কৰে। তাৰ প্ৰতিবাদত আমি 3 নৱেম্বৰতো পেনডন কৰিছোঁ। আৰু আজি সদৌ জিলা পৰিবহণৰ আহ্বান কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে আজিও আমি 10টাৰ পৰা 12টালৈ অৱস্থান ধৰ্মঘট কৰিছোঁ। তাৰ প্ৰতিবাদত এতিয়ালৈ একো উচিত সমাধান ওলোৱা নাই। সেই মৰ্মে কি জনাব? যেতিয়ালৈকে প্ৰদীপ সেনাপতি ডাঙৰীয়াক অতিৰিক্ত উপায়ুক্ত এজনে শাৰীৰিকভাৱে অপদস্থৰ লগতে মানসিক টৰ্চাৰ কৰিছিল, সেই মৰ্মে যোৱা 3 তাৰিখে আমি পেন ডাউন ধৰ্মঘট দিনজোৰা কাৰ্যসূচী কৰিছিলোঁ। আৰু তাৰ কোনো উচিত বিচাৰ নোহোৱাৰ কাৰণে আজি সদৌ অসম পৰিবহণ কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আমি ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ অৱস্থান ধৰ্মঘট পালন কৰি আছোঁ। কি হ'ব পৰৱৰ্তী সময়ত আৰু কিবা কাৰ্য? পৰৱৰ্তী সময়ত উচিত বিচাৰ নহ'লে এনেকুৱা কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থাকিব। লোক ইয়াত যথেষ্ট আহে কাম কাজৰ বাবে, বন্ধ হৈ আছে। হয়, তাৰমানে অফিচত এজন মানুহে যেতিয়া কৰ্মচাৰীয়ে যেতিয়া এটা আয়ুক্ত এজনে তেখেতক শাৰীৰিক আৰু মানসিকভাৱে যেতিয়া অত্যাচাৰ কৰিব, সেই অত্যাচাৰ সহিব নোৱাৰি মানুহে আত্মহত্যাৰো বাছি ল'ম বুলি কিছুমান প্ৰদান আহিছে। সেই মৰ্মে আমি ইয়াৰ প্ৰতিবাদত এনেকুৱা আমি কাৰ্যসূচী হাতত লৈ আছোঁ। মই এবাৰ যি কাৰ্যালয়টোৰ মই পৰিৱেশটো দেখুৱাই লৈছোঁ। ৰূপমে এই সামগ্ৰিক পৰিৱেশটো দেখুৱাই লৈছে। আজি যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে এনেধৰণে প্ৰতিবাদ কৰিছে। আৰু যোৱা 3 তাৰিখে তেওঁলোকে দিনজোৰা কাৰ্যসূচী তেওঁলোকে কৰিছিলে। আৰু আজি পুনৰবাৰ দিনৰ 12 বজালৈকে তেওঁলোকে ৰাজ্যজুৰি এই প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। আৰু দিনৰ 12 বজালৈকে অফিচত কোনো ধৰণৰ কাম কাজ নহয়। আৰু মই কিছু বাহিৰৰ যদি ভিজুৱেল দেখাব পাৰোঁ, মই ভিজুৱেল দেখুৱাই লৈছোঁ। ৰূপমে দেখুৱাব। এইসকল লোক তেওঁলোকে যিসমূহ দ্বিতীয় অফিচৰ যিসমূহ কাম কাজ, সেই কাম কাজৰ বাবে দৈনিক এনেধৰণে লোক আহি ইয়াতে ভৰ্তি হোৱা দেখিবলৈ পোৱা যায়। কিন্তু যিহেতু কৰ্মচাৰীসকলে এনেধৰণে প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছে, কাম কাজসমূহ সম্পূৰ্ণ বন্ধ হৈ পৰিছে। কিছু লোক আছে, সেই লোকসকলৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন ধৰণৰ আচলতে সমস্যাৰ তেওঁলোকে সন্মুখীন হ'ব লগা হৈছে। ক'ৰ পৰা আহিছে দাদা? অকণমান আগুৱাই আহক। বৰজল ভিটাৰ পৰা। কি কাম আছিলে? লাইচেন্স ফাইনেলৰ কাৰণে আহিছিলোঁ। কাৰ্যালয় বন্ধ হৈ আছে, অসুবিধা হৈছে? অসুবিধাটো বহুত হৈছে। আমি ইমান দূৰত গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পৰা ঘৰত আহিছোঁ, ঘৰৰ পৰা ইয়াত আহিছোঁ, অসুবিধাটো হয়। হয়, এইসকল আচলতে লোক আছিলে যিসকলে আচলতে বিভিন্ন কামৰ বাবে এই কাৰ্যালয়টোলৈ আহে। আৰু আজি যিহেতু কৰ্মচাৰীসকলে এনেধৰণে তেওঁলোকে অব্যাহত ৰাখিছে আৰু প্ৰতিবাদৰ বাবে আজি সেই কামসমূহ তেওঁলোকৰ স্থগিত হৈ আছে, বন্ধ হৈ আছে। দিনৰ 12 বজালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে যিসমূহ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আছে সেই সকলোবোৰ কাৰ্যালয়তে এনেধৰণে প্ৰতিবাদ অব্যাহত আছে।